গেদর জিবা বাইরে গেছে গা কয় লাস্ট আমার রিজিক আইতো তোমার কাম গুলো দিছে পাৰাপাৰৰ ক্ষেত্ৰত আমাৰ মানে সকলো ফালেদি আমাৰ ৰাইজৰ অসুবিধা ছাত্ৰ ছাত্ৰী পাৰাপাৰৰ ক্ষেত্ৰত মানে খুবেই অসুবিধা। আমি এইখিনিতেই মানে আমাৰ চৰকাৰক আমি আহ্বান জনাওঁ যে চৰকাৰে যদি আমাক মানে এটা দলঙৰ ব্যৱস্থা কৰি দিয়ে তেনেহ'লে আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ এই কৃষক মানুহ পাৰাপাৰত বা এই নাংলাঘাটত প্ৰত্যেক দিন সাপ্তাহিক বজাৰ শুক্ৰবাৰত মানে সকলো সময়তে মানে নাও মানে দুৰ্ঘটনাত মানে ঘটনা এটা মানে হৈয়ে থাকে। শনিবাৰত কলকাছিয়া বজাৰ, শুক্ৰবাৰত মানে নাংলা বজাৰ আৰু এটা বজাৰ মংগলবাৰত মানে পাতিছে নংলা বজাৰত। এইখিনিতে আমি চৰকাৰক এইখিনি মানে ক'ব বিচাৰোঁ যে চৰকাৰে আমাক এটা মানে দলঙৰ ব্যৱস্থা কৰি দিলে আমাৰ ৰাইজৰ খুবেই মানে সুবিধা হ'লহেঁতেন আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্রেও মানে খুব ভালেই মানে সুবিধা হ'ল। বহুত ছাত্ৰ এই কীৰ্তনপাৰাত মানে আমাৰ বালাচৰ হাইস্কুলত কীৰ্তনপাৰা মানে BK চামচাই একাডেমি এনেকৈ মানে বহুত স্কুল আছে। বহুত ছাত্ৰ ছাত্ৰী আমাৰ ইফালৰ পৰা মানে কীৰ্তনপাৰালৈকে যাই থাকে। খুবেই অসুবিধা। আমি চৰকাৰক মানে এইটোৱে কৰাৰ জন্য অনুৰোধ জনাওঁ যে আমাক এটা অনতিপলমে এটা দলঙৰ ব্যৱস্থা কৰি দিয়ে যেন। এইটোৱে আমাৰ স্থানীয় বিধায়কে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? স্থানীয় বিধায়কে যেনেকৈ মানে কৰিছে আমি মানে কৰিছোঁ মানে মাথা মাৰি আছে বা কিবা যোগাযোগ কৰি আছে বুলি এনেকৈ আমাক মানে সময়খিনি পাৰ কৰি দি আছে। কিন্তু আমাৰ অসুবিধাটো হৈয়ে আছে। এতিয়ালৈকে কোনো অসুবিধা কৰি দিয়ে। আচ্ছা, এই ইয়াতে পইচা দি পাৰাপাৰ হ'ব লাগে নেকি? এইটো পইচা মানে কি পইচা দি হ'ব লাগে, কিন্তু এইটো চৰকাৰী কোনো ডাক নাই। কিন্তু মানুহ দুইজনে যে পাৰ কৰে তেওঁলোকৰ তাৰ এটা খৰচ আছে, সেইখিনি খৰচ দি আমাৰ মানে বহন কৰি মানে আমাৰ অহা যোৱা কৰিব লাগে। পাৰাপাৰ মানে এইটো ক'বলৈ গ'লে বহুত কষ্ট আমাৰ এনেকৈ যাব লাগে, এনেকৈ আহিব লাগে, বিৰাট কষ্ট হয়। পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাক বহুত কষ্ট কৰি যাই আছে আহি আছে। ইয়াৰ পৰা এই সময়ৰ পৰা আৰু বাৰিষা কালত আৰু বেছি কষ্ট হয়। এটা ব্ৰিজৰ খুব প্ৰয়োজন। দলং হ'লে আমাৰ ৰাইজবিলাকক বহুত সুবিধা হ'ব। এই ক্ষেত্ৰত স্থানীয় জনপ্ৰতিনিধিসকলে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? খালি শুনা পাইছোঁ যে কৰিব বুলি কৈ আছে, কিন্তু এতিয়ালৈকে আমি পোৱা নাই বা দেখা নাই। কি কৰিব নকৰিব নাজানো, কিন্তু শুনা পাইছোঁ যে দিব বুলি কৈ আছে। চৰকাৰক কি বুলি ক'ব এই ক্ষেত্ৰত? চৰকাৰৰ খবৰটো নোৱাৰোঁ, সি আৰু কেনেকৈ কৰি দিব। হোৱা নাই যদি এতিয়ালৈকে আৰু দেখা পোৱা নাই। শুনা পাইছিলোঁ যে এটা সময়ত হ'ব, কিন্তু এতিয়ালৈকে হোৱা নাই।